স্টুডেন্টস এখন নোটিছ আহিছে HS ফাৰ্ষ্ট ইয়েৰ এক্সাম পষ্টপন হোৱাৰ আৰু মই প্ৰথমতে কৈ দিছোঁ যে এক্সাম পষ্টপন হৈছে কাৰণ নিউজসমূহতো বৰ্তমান মানে এই নিউজটো উপলব্ধ হৈছে যে এক্সাম পষ্টপন হৈছে তো ইয়াতে লিখিছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু দেট অল কনচাৰ্ন দেট দ্য কুৱেশ্যন পেপাৰ অফ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যন ক্লাছ 11 of maths subject which is scheduled to held on 21st March 2025 in the afternoon session is hereby postponed due to some unavoidable reasons. তো ইয়াতে লিখিছে যে মেথছৰ এক্সাম যোনটো আছিলে আমাৰ অহা কাইলৈ 21 তাৰিখে তো সেই এক্সামটো কি হৈছে পোষ্টপন কৰি দিয়া হৈছে মানে পিছলৈ মানে পিছুৱাই দিয়া হৈছে the next date of the examination on this subject at course of action will be notified in due course of time. তো এইটো পিছত কেতিয়া এই এক্সামটো পাতা হ'ব সেইটো সময়মতে আকৌ মানে দিয়া হ'ব আৰু সময়মতে সেইটো আকৌ মানে তেওঁলোকে কৈ দিব বা নটিছ প্ৰকাশ তেওঁলোকে কৰিব তো এইখিনি আছিলে তো এক্সামটো কি কাৰণে ৰিজনটো হয়তো কুৱেশ্যন পেপাৰ বহুতে লিক হোৱা বুলি শুনা গৈ আছে তো তাৰ কাৰণে হয়তো এক্সামটো পষ্টপন কৰিছে আৰু অতি সোনকালে সেইটো এক্সাম অতি সোনকালে মানে পতা হ'ব তো সেইটো কনফাৰ্ম বুলিয়ে ধৰি লোৱা কাৰণ অলৰেডি নিউজ চেনেলবিলাকত ওলাই গৈছে তো আজি ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং কেনাৰ